9টা 9:30 বজাত মোৰ পিতৃ জগদীশ বৰ্মাই মোৰ ভণ্টিক কলেজলৈ থবলৈ যায়। কলেজলৈ থৈ আহি দেউতাই গেটৰ মুখত নমাই ঘূৰি আহে। তাৰপিছতে অলপ দেৰি পিছতে মোক খবৰ আহে যে মোৰ ভণ্টি কোনোবাই গাড়ীত উঠাই লৈ গৈছে বুলি। কলেজৰ ওচৰৰে মানুহ মোক দেখিছে, মোৰ লগৰ আছে তাত। তেখেতে কৈছে যে গাড়ীত কোনোবাই উঠাই লৈ গৈছে। সেই বুলি মই খবৰ পাই মই ইয়াতে কাম কৰোঁ যিহেতু মই ওলাই গ'লোঁ। ওলাই গৈ প্ৰথমতে মই গ'লোঁ কলেজলৈ। কলেজলৈ গৈ প্ৰথম দেখিছোঁ তাত গৈ ধাৰণা পৰি আছে, ছাত্ৰ ছাত্ৰী প্ৰায় উভতিছে। তাৰপিছতে মই মোৰ দাদা পিছফালে গাড়ী লৈ আহি আছিলে। গাড়ীত উঠি মই আহিলোঁ আপোনাৰ SDO চিভিল অফিচলৈ। যিহেতু মোক ফোন কৰি কৈছিলে যে তেওঁলোকে SDO চিভিল ফালে যোৱা দেখিছোঁ। তাৰপৰা এইফালে গৈ দেখিছোঁ ভণ্টিক মই পোৱা নাই। ল'ৰাটোক মই তাত গাড়ী দেখিছোঁ, গাড়ীৰ সৈতে তাক মই ল'ৰাক পাইছোঁ। ল'ৰাটো কি নাম? ল'ৰাটোৰ নাম আছিক আলী। ক'ত ঘৰ? ঘৰটো তেওঁ 3 নং দগাঁও নিয়াৰ SP পেট্ৰল পাম্প। কিবা ভাল পোৱা তেনেকৈ আমি আগতে একো গম পোৱা নাই। কি বুলি ভাবা? এইটো আমি কিডনেপ কেছ বুলিহে মই ভাবোঁ।